হয় চাওক মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ ভোজকুচিৰ পূব বৰপিটত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু সহযোগীয়ে পোনপ্ৰথমে এটা দৃশ্য দেখুৱাব। এয়া হৈছে ভোজকুচিৰ পূব বৰপিট আৰু এই পূব বৰপিটৰ কাষত থকা যি মৰা পাগলদিয়া নৈ আৰু মৰা পাগলদিয়া নৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে গড়খহনীয়া দৃশ্য এই মুহূৰ্তত সহযোগীয়ে দেখুৱাইছে আৰু বাৰিষা অহাৰ লগে লগে যেন শংকিত হৈ পৰে নৈপৰীয়া। আৰু মই কৈছোঁৱে যে ভোজকুচিৰ পূব বৰপিটৰ এই যি দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ আৰু যি গড়খহনীয়াৰ সৃষ্টি হোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই বৃহত্তৰ অঞ্চলটোত আৰু শংকিত হৈ পৰিছে ইয়াৰ লোকসকল, সৰ্বসাধাৰণ লোকসকল আৰু কৃষিজীৱী লোকসকল। এই লোকসকল আচলতে ক'ব লাগিব এই মুহূৰ্তত দেখুৱাইছোঁ এটা পৰিৱেশ দেখুৱাইছোঁ আৰু এয়া হৈছে যি মৰা পাগলদিয়া গড়খহনীয়া দৃশ্য এই মুহূৰ্তত আৰু ইয়াৰ কাষতে থকা যি নৈপৰীয়াসকল এই নৈপৰীয়াসকল কিন্তু এতিয়া শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মই কৈছোঁ যে বাৰিষা আহিলে শংকিত হৈ পৰে নৈপৰীয়াসকল আৰু এনেধৰণে ওলাই আহিছে বাৰিষাৰ যি জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে মৰা পাগলদিয়াৰ যি জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে নৈপৰীয়া এনেধৰণে তেওঁলোক শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। এগৰাকী ইয়াৰ যি নৈপৰীয়া লোক আছে, কি ক'ব বাৰিষা আহিলে শংকিত হৈ পৰে আপোনালোক? আমাৰ বাৰিষা আহিলে এবাৰে নহয় প্ৰত্যেক বছৰে এই পাগলদিয়াৰ পাতটো এইটো খান্দি লৈ যায় আৰু এই গড়খহনীয়াটোৰ কাৰণে আমি বিধায়কৰ ওচৰতো চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰতো আমি প্ৰতিবেদন দিছিলোঁ। তেওঁ আমাক চহী কৰিও দিলে, আমি নলবাৰীত জমাও দিলোঁ, কিন্তু আজিলৈকে তেওঁলোকে একো খবৰ কৰা নাই। আৰু ইয়াতে দুটা পৰিয়াল এই যদি ভাঙি যায় এই দুটা পৰিয়াল উঠি যাব, গতিকে উঠি যোৱাৰ কাৰণে বৰ সংকট ব্যৱস্থা হ'ব। গতিকে তাৰে আগত পাৰিলে আমাক এইখিনি কৰি দিব লাগে। বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ, তেখেতসকলে আমাক চাব আহিম বুলি কৈ আজিলৈকে অহা নাই। দৰখাস্তখন দিয়াৰো আজি আমাৰ মোটামুটি 10 দিনমান হ'ল, এতিয়ালৈকে অহা নাই। আপোনাৰ বিধায়ক কোন? আমাৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী। তেখেতক জনাইছে? মই জনাইছোঁ আৰু তেখেতে এপ্ৰুভ কৰি দিছে আৰু সেই কাগজখন মোৰ লগত আছেও এতিয়াও। এয়াই আছিলে একাংশ আচলতে নৈপৰীয়া লোক। কি ক'ব, যিহেতু শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে, ক্ৰমাৎ গড়খহনীয়াৰ সৃষ্টি হৈ আহিছে। এতিয়াতো এইটো খহি এতিয়া ভাঙিয়ে যাব নদী মৰা পাগলদিয়া পাহাৰটো সোমাই যাব এইফালে। এতিয়া কি ঘৰ চৰ উঠে নিবাতো ছিঙি গেলি মানুহখিনি অহা যোৱাৰ কাৰণে অসুবিধা হ'ব। কেনেকৈ আমি আহিম? স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ স্কুলত অহা যোৱা কৰাটো বন্ধ হৈ যাব, আহিব পাৰিবা নহয়তো। ইফালেতো স্কুল আছে, মৰা পাগলৰ পাৰত ইফালে এখন স্কুল আছে, ইভাগৰ মানুহখিনিতো আহিবই পাৰিবা নহয়, ৰাস্তাটো ছিঙি গেলি। সিহঁতে সংকট হৈ আছে, শংকিত হৈ পৰিছে। পুনৰ কৈছোঁ শংকিত হৈ পৰিছে। কি ক'ব বাইদেউ, যিহেতু বাৰিষা অহাৰ লগে লগে শংকিত হৈ পৰে আপোনালোক? যে আমাৰ ল'ৰা ছোৱালী এতিয়া এই মৰা পাগলদিয়া পাৰ গড়খহনীয়াৰ কাৰণে আহিব নোৱাৰা হৈছে। বাইকখানে আমি আনিব নোৱাৰিম বা মানুহখিনি অহা যোৱা কৰিব নোৱাৰিম। কিনকৈ আমি ওলাম? ঘৰ দুৱাৰ এতিয়া ভাঙি চিঙি লৈয়ে যাব। এতিয়া আমাক বিধায়ক চন্দ্ৰমোহন ডাঙৰীয়াই আমাক যাতে অতি সোনকালে এই গড়ালখন দিয়ে, আমি ইয়াতে অনুৰোধ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। দৃশ্য এটা দেখুৱাইছোঁ পুনৰ। এয়া হৈছে পূব বৰপিটৰ যি নৈপৰীয়া লোকসকল আৰু আনফালে যদি চোৱা হয় এই পূব বৰপিটৰ কাষতে থকা যি মৰা পাগলদিয়া নৈ আৰু মৰা পাগলদিয়া নৈৰ যি জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰ লোকসকল কিন্তু শংকিত হৈ পৰিছে, কিয়নো দেখিবলৈ পোৱা গৈছে গড়খহনীয়াৰ সৃষ্টি হৈছে এনেধৰণে আৰু যিকোনো মুহূৰ্ততে যি মৰা পাগলদিয়া নৈয়ে মথাউৰি যিকোনো মুহূৰ্ততে এনেধৰণে ভঙাৰ যি উপক্ৰম হোৱা দেখিবলৈ পোৱা গৈছে। আৰু একাংশ লোক আছে, যিহেতু স্থানীয় লোকসকল ওলাই আহিছে, আচলতে ক্ষোভ প্ৰকাশ কৰিছে। যিহেতু মন্ত্ৰীগৰাকী ইয়াত আহিছেনে অহা নাই? যি পূৰ্বৰ মন্ত্ৰী আছিলে চন্দ্ৰমোহন পাটোৱাৰী, বৰ্তমানৰ বিধায়ক অহা নাই, বিধায়কজন অহা নাই। এতিয়া এই আমি ইয়াৰ পৰা উঠিয়ে যাব লাগিব। ইমান খহনীয়াৰ পৰা আমাৰ ঘৰ দুৱাৰ ইমান কষ্ট কৰি বান্ধিছিলোঁ, কিন্তু এতিয়া এই ঘৰ দুৱাৰ উঠাই নিব লাগিব। আমাৰ যি সমস্যা হৈছে ছাৰ ক'ব নোৱাৰোঁ। আমি ইমান কষ্ট কৰি ঘৰ দুৱাৰ বনাইছিলোঁ, কিন্তু এতিয়া আমি ক'লৈ যাম, যাম কি কৰি উপায় পোৱা নাই ছাৰ। এতিয়া আমাক সোনকালে এইখিনি কাম কৰি দিব লাগে ছাৰ। সেয়ে বিধায়কৰ ওচৰত মই নিবেদন কৰিছোঁ, সোনকালে যাতে এইখিনি আমাক সহায় কৰি দেই, সেয়ে মোৰ কামনা।
এয়াই আছিলে নৈপৰীয়াৰ যি কন্দন ক'ব লাগিব, যিহেতু যিকোনো মুহূৰ্ততে এনেধৰণে যি জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে মৰা পাগল দিয়া জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে এনেধৰণে যি ক্ৰমাৎ গড়খহনীয়াৰ সৃষ্টি হৈছে, সহযোগীয়ে এনেধৰণে দেখুৱাইছে। আৰু যিকোনো মুহূৰ্ততে এই যি মৰা পাগল দিয়াৰ যি মথাউৰি, গড়খহনীয়াৰ ফলতে যিকোনো মুহূৰ্ততে মৰা পাগল দিয়া জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে গড়খহনীয়াৰ সৃষ্টি হৈছে। আৰু আনফালে কিন্তু গড়খহনীয়াৰ লগে লগে যিকোনো মুহূৰ্ততো কিন্তু এই মথাউৰি ভঙাৰ যথেষ্ট উপক্ৰম হোৱা দেখিবলৈ পোৱা গৈছে। আৰু নৈপৰীয়াসকল যিহেতু কৈছোঁৱেই, ভোজকুচিৰ যি পূব বৰপীটৰ নৈপৰীয়াসকল কিন্তু এতিয়া শংকিত হৈ পৰিছে। তাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ গা নলৰা